এজন অসহায় যুৱক। মোৰ এজনী কণমানি ছোৱালী আছে, তাৰ মুখলৈ চাই মোক ৰাইজে অকণমান সহায় কৰক। যুৱকজনৰ আহ্বান, মই জীয়াই থাকিব বিচাৰো। মোৰ মানুহজন যেন বাচি থাকক, তাৰ বাবে সকলোৱে যেন আমাক সহায় কৰে। মোক অলপ সহায় কৰক। তাৰ মুখলৈ চাই মোক ৰাইজে অকণমান সহায় কৰক। মোৰ ছোৱালীজনীক মানুহ কৰিবৰ বাবে মই সুস্থ হ'ব খোজো। হয়, এই কাটৰ আহ্বান জীৱন যুঁজত সৰ্বশান্ত হোৱা এজন পাহোৱাল যুৱকৰ নাম তেওঁৰ পুতুল আলী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিলিখাগুৰিত ঘৰ পুতুলৰ। পুতুলে শাৰীৰিক অসুস্থতাত ভুগি এতিয়া আনৰ হাতলৈ মুখলৈ চাই জীৱন অতিবাহিত কৰিব লগা হৈছে। 4 বছৰে চিকিৎসাৰ নামত শেষ হ'ল সকলো। এটা উৱলি যোৱা ঘৰত পুতুল আৰু তেওঁৰ পত্নীৰ লগতে একমাত্ৰ কন্যা সন্তানটিৰ সৈতে বাস কৰে। চিকিৎসা কৰি ভাগৰি পৰা পুতুল জীয়াই আছে কেমলৈ। এসময়ত ব্যৱসায় কৰি সংসাৰৰ ভাৰ বোৱা পুতুল আছিল অত্যন্ত অমায়িক আৰু উদ্যমী। যোৱা কিছুদিনৰ আগত ধৰা পৰিছিল বিকৰ ৰোগ। চিকিৎসা চলিল, কিন্তু আৰোগ্য নাপালে পুতুলে। ক্ৰমে দুয়োটা বৃক্কই বিকল হৈ পৰা যুৱকজনক অৱশেষত তেওঁৰে এজন ভাতৃয়ে এটা বৃক্ক দান কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে বোলা কথাষাৰ যেন মিলি গ'ল পুতুলৰ সৈতে। যুৱকজনৰ নাই বৃক্ক সংস্থাপনৰ বাবে প্ৰয়োজনীয় ধন। চিকিৎসকে জনালে চিকিৎসাৰ বাবে লাগিব 5 লাখৰো অধিক টকা। চালাৰে আকাশ দেখা ঘৰত বাস কৰা পুতুল এতিয়া দিশহাৰা। তেওঁ বিচাৰিছে অসমবাসীৰ পৰা অকণমান সহায়ৰ হাত। মই উপাৰ্জনকাৰী আছিলোঁ। মোৰ কিডনী চিকিৎসা কৰোঁতে মোৰ মাটি সম্পত্তি যিমান আছিলে সকলো শেষ হৈ গৈছে। মোৰ এজনী কণমানি ছোৱালী আছে, তাৰ মুখলৈ চাই মোক ৰাইজে অকণমান সহায় কৰক। কোনো সদাশয় ব্যক্তি দল সংগঠনে সহায় আগবঢ়াব বিচাৰিলে তেওঁৰ বেংক একাউণ্ট অথবা গুগল পেৰ জৰিয়তে সহায় আগবঢ়াব পাৰিব। আপুনিও যদি পুতুল আলীক সহায় কৰিব বিচাৰে, পুতুল আলীৰ SBI একাউণ্ট নম্বৰ 3849213255, IFSC কোড SBIN0017208 আৰু গুগল পে নম্বৰ 8011494640 নম্বৰত সহায় কৰিব পাৰে। আসসালামু আলাইকুম। আমি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ জালুকটাৰ ক ৱাৰ্ডৰ মোৰ মানুহজন পুতুল। তেওঁ 4 বছৰৰ পৰা কিডনী ৰোগত ভুগি আছে। তেওঁ ডায়ালিচিছ কৰি আছে। ডায়ালিচিছ কৰি যিমান আমাৰ সা সম্পত্তি আছিলে, যিমান আছে সকলো বেছি শেষ হ'ল আমাৰ। তাৰপিছত কিডনী ৰোগত ভুগি আছে। আমি এতিয়া সপ্তাহত 3 বাৰকৈ ডায়ালিচিছ হৈ আছে আমাৰ। তাৰপাছত ঘৰৰ সকলো আলোচনা কৰি দাদা এজনে, তেওঁৰ নিজৰ দাদাই এটা কিডনী দান দিম বুলি কৈছে। যাতে মোৰ কিডনী তেওঁলোকৰ মেচ নহয় ব্লাড গ্ৰুপ, দাদাৰ লগত হোৱাৰ কাৰণে দাদাই দিম বুলি কৈছে। তাত কিডনীটো পাইছোঁ, আমাৰ তেনেকুৱা টকা নাই। টকা বহুত থাকিলে বহুত লাগে, আপোনালোকে জানে এটা ট্ৰান্সফাৰ কৰিলে কিমান পইচা খৰচ হয়। তাৰ বাবে আমাৰ ইমানটো সক্ষমো নাই। কিডনী পাইছোঁ আমি, কিন্তু টকাটো পোৱা নাই। যিমানটো যোগাৰ কৰিব লাগে আমাৰ সক্ষম নাই ইমানে। মোৰ ছোৱালী এজনী আছে 7 বছৰীয়া। সকলো ৰাইজে যেন মোৰ ছোৱালীজনী মুখৰ ফালে চাই মোৰ মানুহজনক সহায় কৰে আৰু মানুহজনে জীয়াই থাকিবলৈ আগলৈকে যেন তেওঁ ভৱিষ্যত। কিডনী ৰোগত মানুহৰ কি হয় আপোনালোকে জানে, যেন তেওঁ ডায়ালিচিছে তেওঁ জীৱন, ডায়ালিচিছ নকৰিলে নাই, তাৰ বাহিৰতো আৰু কিডনী বদলোৱাৰে হয়। আৰু আমি সেইটো আগবাঢ়িব ওলাইছোঁ। তাৰ কাৰণে আমাৰ পইচা বহুত প্ৰয়োজন। তাৰে ৰাইজে যেন আমাক সকলোৱে সহায় কৰে অলপ। আৰু মোৰ ছোৱালীজনীৰ কাৰণে যেন, এজনী ছোৱালী বা ল'ৰাৰ সৰু পোৱালী নিজৰ মাক দেউতা নহ'লে কিমান অসুবিধা হয় আপোনালোকে সকলোৱে জানে। বিশেষকৈ দেউতা নাথাকিলে মানুহৰ জীৱনত কিমান ধুমুহা আহে সেইটো সকলোৱে জানে। মাকে আগবঢ়াই দিব কেতিয়াও নোৱাৰে বাপেক নোহোৱালৈকে। তেনে মোৰ মানুহজন যেন বাচি থাকক, তাৰ বাবে সকলোৱে যেন আমাক সহায় কৰে, আশীৰ্বাদ কৰে, দোৱা কৰক সকলোৱে।
নাৰায়ণপুৰৰ পৰা ৰূপম বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট মাছমি নিউজ।